প্ৰথমে মই নমস্কাৰ জনাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। গাইজ চাই থাকক, আমি আজি কোম্পানীত সোমাম, সেইটো কোম্পানীৰ এইটো বেনাৰ হয়, এইটো চাই ল'ব ভালকৈ। কোনোবা সময়ত আপোনাৰ কামত আহিব, বেলেগ ধৰণৰ এটা জিনিস দেখাম, যিটো বস্তুৱে আপোনাৰো কামত আহিব, চালে গম পাব। এইটো হয় আমাৰ এটা লাইফ ষ্টাইল এয়াৰ কণ্ডিশ্যনাৰ, আমাৰ কোম্পানীৰ নাম, আৰু এইটো আমাৰ চেনেলৰ নাম। এতিয়া চাব পাৰিব আমাৰ দাদা এইটো এ চি হয়নে? আচ্ছা, আমাৰ এ চিৰ বস্তু বাহিনী আছে, গাড়ী চি গেছ ফিলিং কৰিব পাৰে দাদাই। এতিয়া আমি চাই আছোঁ, এই আমাৰ পিছফালে ৰোড আছে, চাব এইটো নয়াগাঁও ৰোড হয়। এতিয়া আমি জানিম, দাদাৰ ওচৰৰ পৰা জানিম আমি এইটো কেনেকৈ ফিট কৰিব লাগে, কি কৰিব লাগে, ইয়াৰ কাম কি। আপোনালোকেতো জানাই এ চিৰ কাম কি, তথাপিও আমি দাদাৰ লগত আলোচনা কৰি জনাম। দাদা ভাল আছেনে? এতিয়া আমি আহিলোঁ আপোনাৰ বহুত দূৰৰ পৰা আহিলোঁ। আপুনি যিটো দোকান দিছে এ চি কোম্পানী, লাইফ ষ্টাইল এয়াৰ কণ্ডিশ্যনাৰ কোম্পানী, যিটো এই কোম্পানীৰ নাম শুনি আমি আহিলোঁ। আপোনাৰ কোম্পানীটো ভালেই হয়, তথাপিও আপুনি কেনেকৈ এ চি লগায় আৰু এ চিৰ ছাৰ্ভিচ কেনেকৈ পোৱা যায় আৰু আপুনি কি কি কৰে সেইটো বৃত্তান্ত আমাক জনাব, আমি সেইটো জানিম। এতিয়া দাদাৰ ওচৰত আমি জানিম বস্তুটোৰ বিষয়ে, দাদা কেনেকৈ বস্তুটো ফিট কৰে আৰু বস্তুটো কেনে ধৰণৰ হয় আৰু কি কৰিব লাগে বস্তুটো, আৰু কেনেকৈ ফিট কৰিব লাগে, ক'ত কৰিব লাগে, এইটো কি হয়, এইটো দাদা ক'ব। এতিয়া দাদা কওক। আমি ওয়াল এসির কাম করো, ওয়াল পার্টস আপনার যেখানে এসি আছে, হিটাসি আছে, ভোল্টাস আছে, ডাইকিন আছে, গোটেখানে এসির কাম করি। আমার অনারে আছে, মোর মামু হয়, মামু লাগে তাইও গোটেখিনি কাম জানে। তার অভিজ্ঞতা আপনার 10 বছর মোৰ সিমান নহ'লেও মই তাৰ পৰা শিকি আছোঁ কামটো। মই যিমানে মাৰোঁ বা যিমানে কৰি আছোঁ কামখিনি আমাৰ ভালে চলি আছে। সৰুৰ পৰা কোম্পানীখিনি আপোনালোকে চাওক, আছিল মাত্ৰ 5,000 টাকা দিয়ে আমি কোম্পানী ষ্টাৰ্ট কৰি আনা, এতিয়া আমাৰ 1-1.5 লাখ টাকা মাল উঠি গৈছে জাপানত। এতিয়া আমাৰ হিটাচি এটা আপোনাৰ আউটৰ লগাই ৰাখিছোঁ, এটা হিটাচি আপোনাৰ এনেকুৱা চিষ্টেমত এচি যদি আপোনালোকৰ ঘৰত থাকে তেনেহ'লে আমাৰ হ'ব। আৰু এইটো এচিত বহুত ভাল এটা আপোনাৰ দিয়ে ডিষ্ট্ৰিবিউটাৰ দিয়ে, আমি দেখাই আছোঁ। যেতিয়া আপোনালোকে এচিটা ল'ব, হিটাচি এচি মেইন হ'ল হিটাচি এচিৰ এটা প্ৰগ্ৰাম আছে। প্ৰগ্ৰাম থাকিলে আপোনালোকে হিটাচি এচি ল'লে কিমান ভাল কুলিং পাব। এনেকুৱা এটা 40,000-45,000 টাকা দিয়ে আপুনি এচি এটা ল'লে ভাল এটা কুলিং পাব লাগিব। ভাল এটা কুলিং পালে আপুনি হিটাচি ল'ব, নহ'লে ডাইকিন ল'ব। আমাৰ ইয়াতে গোটেইখিনি আছে, হিটাচি সাৰ্ভিস চেণ্টাৰ ময়ে লৈছোঁ আৰু হিটাচি ইয়াতে আছে। আপোনালোকে যদি এচি লয়, মই এটা আপোনালোকক কথা জনাম, যিখিনি আপোনালোকে হিটাচি এচিৰ প্ৰব্লেম থাকিব আমি সলভ কৰি দিম। যিবিলাক এচি থাকক কেন, পানী কৰা আপোনাৰ পিচিবি বেয়া হোৱা, আমি গোটেইখিনি আমাৰ বস্তু আছে, আমি গোটেইখিনি কৰি দিম। আৰু যিবিলাক এচিৰ পাৰ্টছ থাকে বা যিকোনো পৰামৰ্শ আমাৰ লগত কৰে, আমি গোটেইখিনি কৰি দিম। তাৰপিছত ইয়াতে আছে আপোনাৰ এচি, ছেকেণ্ড হেণ্ড এচিও ইয়াতে বেচাকিনি কৰা হয়। মই ইয়াতে এচি আছে, মই দেখাই আছোঁ। আমাৰ দোকানৰ অলপ চিষ্টেমটো অলপ বেয়া হৈ আছে, তাৰ কাৰণে আপোনাৰ চিষ্টেমটো এনেকুৱা ভাল নহয়। আজি ফাৰ্ষ্ট মই কৰি আছোঁ ভিডিঅ', ইমান কৰা নাই। আজি আপোনালোকক কৰাম ভিডিঅ' দেখি চাওক। আপোনালোকে চাওক, কেতিয়া হওক, সদায় এফালে হওক, এফালে হওক। এটা সিটি 1 টন, এটা 1 টন এসি আপনার 15x15 স্কোয়ার একটা ঘর থাকিলে আপনাকে ভাল একটা কুলিং পাব। তার বেশি করে আপনাকে 1 টনের দাম নহব, আপনাকে লব লাগবে 1.5 টন হলে আপনাকে ভালকৈ দাম কৰিব পাৰিব, নহলে আপনার ঘৰটো ঠাণ্ডা হয়, এনে পইচাতে ইউজ কৰি যাব। আৰু আমি সার্ভিস কৰাও, আমাৰ সার্ভিসৰ আপোনালোকে দেখা মই মিচিং আনিছোঁ, জেক পাম আনিছোঁ, জেক পামৰ দ্বাৰা আমি ইয়াতে গোটেইখিনি এসি সার্ভিস দিওঁ। তাৰপিছত আমাৰ কালিসি ইয়াতে কালিসিরও ফাংশন আছে, কালিসি গ্যাস ফিলিং আছে, কালিসি গ্যাস ফিলিং করব আমি ইয়াতে গোটেইখিনি আছে। আপনারা দেখাই আছো, মারুতি কালিসি গ্যাস ফিলিং যদি করা হয় তাহলে আমি করে দিব পারি। আপনারা ইয়াতে চাব ভ্যাকুম আছে, ভ্যাকুমের দ্বারা করে দিম, অয়েল আছে, অয়েলে দি করে দিম। এনেকুৱা প্রোডাক্ট আমি বাহিৰৰ পৰা লৈ আছো আৰু ইয়াতে গোটেইখিনি চলিব। তাৰপিছত যদি আপোনালোকৰ এসি লাগে, নিউ এসি লাগে, আমাৰ লগত যোগাযোগ কৰিব, একদম কম ৰেটত আপোনালোকে এসি কিনি পাই যাব। এটা আছে 1 টন আছে, একটা 1 টন আছে, একটা 1.5 টন আছে, আপোনালোকে এটা এসি আছে। আপোনালোকে যদি লয় তেনেহ'লে আপোনালোকে এটা মই ডেমো দেখাম, এসি এটা ডেমো আছে, তাতে এটা আহক, তাতে আপোনালোকে এসি এটা ডেমো ৰাখিছোঁ। দেখক কিমান ধুনীয়া লাগে, কিমান ধুনীয়া ভাল হয় এসি এটা লগাই থাকিব। তাৰপিছত আপোনালোকক আৰু এটা পৰামৰ্শ জনাম, হয় যিমানখিনি আমাৰ যিমান কমত আমি এই আমাৰ কোম্পানী লাইফ ষ্টাইল এয়াৰ কণ্ডিশ্যনাৰ পৰা একদম গোটেইখিনি সার্ভিস আপনার যিকোনো পরামর্শ আমি কম রেটত করে দিব পাৰিম। আৰু যিকোনো আপনার পরামর্শ মোৰ চালে আছে, মোৰ অনার আছে, মোৰ অনারের কাছে বুঝি লওক। আমি এই এসি বিগত
মই 2011 পৰা এই চিটিতে আমি কাম কৰোঁ বৰ্তমান মই ষ্টাৰ্ট কৰিছিলোঁ এই বেংগালুৰুৰ পৰা কাম ষ্টাৰ্ট কৰিছিলোঁ তাতে আমাৰ ভাড়া কোম্পানী আছে আমি তাৰ পৰা কাম শিকি তাতে কাম কৰি আমি ইয়াত আহি কাম ষ্টাৰ্ট কৰিছোঁ এই কামখিনি আজি আমি আমাৰ লাইফষ্টাইল এয়াৰ কণ্ডিশ্যন সেইটো কোম্পানীৰ জৰিয়তে আমি এতিয়া বেছি কাম কৰি আছোঁ সেইবিলাক বেছি আপোনাৰ ঘৰত সকলোৰে আছে সুৰক্ষা আছে ঠিকাছে আছে এইবিলাক বেছি আপোনালোকে নতুন ল'লে আমি নতুন দিব পাৰিম আৰু আপোনাৰ ঘৰত এইবিলাক ঠিক কৰিব লাগিলে আমি ঠিক কৰি দিম আৰু আপোনাৰ যদি চাৰ্ভিছৰ কিবা প্ৰব্লেম থাকে বেছি কাম নকৰে সেইবিলাক আমি চল্ভ কৰি দিম আপোনাৰ বেছি ঠাণ্ডা নহ'লে আমি সেইবিলাক চল্ভ কৰি দিম গেছ থাকিলে আমি দি দিম তাৰপিছতো আমাৰ এইটো দোকানত আমাৰ এই তাত এছিল কিবা গেছ ক্লিনাৰ কিবা অসুবিধা থাকিলে আমি সেইটো কৰি দিম আৰু আমাৰ এ চি ছাৰ্ভিচ কৰিব লাগিলে তাৰ এ চি ছাৰ্ভিচ কৰিব লাগিলে আমি এই মেচিন আছে মেচিনেদি আমি সেইবিলাক ছাৰ্ভিচ কৰোঁ তো যিয়ে নহওক আমাৰ ইয়াতে এটা চি এ চিৰ ছাৰ্ভিচ চেণ্টাৰটো আমাৰ ইয়াত আছে আমাৰ ইয়াতে চাউথ এটা চি এ চিৰ কেম্বৰ ফেক্টৰী আছে প্ৰডাক্ট হয় যিয়ে নহওক আমি লাইফষ্টাইল এয়াৰ কণ্ডিশ্যনাৰ ইটো কোম্পানীত আহিছিলোঁ এতিয়া আমাৰ ভিডিঅ'ৰ জৰিয়তে আমি দেখালোঁ আপোনালোকক এই হিটাচি এ চিৰ যিটো লগাই থৈছে আমি বেছি ক'ব নোৱাৰোঁ আৰু এই যিখিনি দেখালে দাদাই আমি ভিকুম বুলি কয় মেচিনটো এই ইয়াত আছে এইটো হ'ল সেই মেচিন এই মেচিনেৰে কাম কৰে জেক পাম্প আছে আৰু এইসকল বস্তু দিয়ে দাদাই কাম কৰে আমাৰ দাদা আৰু মামুৱে কাম কৰে এতিয়া আমি ভিডিঅ' সামৰণি মাৰিম এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে আমাৰ কামখিনি কৰিব পাৰে আৰু জনাব পাৰে কমেণ্টত যে কিবা অসুবিধা থাকিলে আপোনাৰ ঘৰত সেইখিনি আমি চল্ভ কৰি দিব পাৰিম এতিয়া সামৰণি মাৰি দিওঁ ধন্যবাদ